Hi everyone, welcome back to my channel RM Biotech. আশা ৰাখিছো আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিব লৈছো অসম লোক সেৱা আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশনৰ এটা লেটেষ্ট আপডেট আৰু লেটেষ্ট আপডেটটো হৈছে ফাইনাল ৰিজাল্ট অফ দা ৰিক্ৰুটমেন্ট টু দা পোষ্ট অফ এসিস্ট্যান্ট প্ৰফেসৰ টেকনিক্যাল ইন দা ষ্টেট ইঞ্জিনিয়াৰিং কলেজেছ অফ আসাম আন্ডাৰ হায়াৰ এডুকেশ্যন টেকনিক্যাল ডিপাৰ্টমেন্ট তো এবাৰ আমি নোটিফিকেশন চাই লওঁ আহক ইয়াতে আপোনালোকে দেখিছে নোটিফিকেশন ডেট 13th of November 2024 এই ৰিজাল্টখিনি উইথেল আছিলে the following results which were kept withheld in compliance of the order passed by the Honorable Guwahati High Court in connection with the recruitment to the post of Assistant Professor Technical in Engineering Colleges of Assam under Higher Education Technical Department. Assistant Professor in Mechanical Engineering DDC candidate name Electrical Chemical গুটেখিনি DDC যিসকল ক্যান্ডিডেটৰ নাম আহিছে তেওঁলোকক মোৰ ফালৰ পৰা many congratulations আৰু যদি ভিডিওটো আপোনালোকে ইনফৰ্মেটিভ বুলি ভাবিছে তেতিয়াহ'লে এটা লাইক কৰি দিব ভিডিওটো শ্বেয়াৰ কৰিব নাপাহৰিব লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব তো আজিলৈ আহো বাই বাই টেক কেয়াৰ জয় হিন্দ